এ রাম মন তপতমে ব্রহ্মা কহেলা হরে পাশে জানিল অন্ত্র বেদ হবে তাত পাছে পাইলে খুৰা সুৰসে ধনাগ অনন্তৰে বেদ কম নৈছে পাইলে লাগ যাৰ যেন মতে কৰে ব্ৰেদক বাইখান নিজ অৰ্থ ভকতিক ত্ৰেজীব জয়ান কেহু বোলৈ বেদে কৈ জয়গব কেহু বোলৈ ক্ষুদ্ৰ দেৱ পূজাত্ৰে স্নানে কেহু বোলৈ বেদে কৈ জ্ঞানেতে গুণৰ ইচ্ছায়ে বুজে যাৰ যে মতে কতো মন্ত্ৰ মতে শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ তাকো এৰিল কত প্ৰাখণ্ড ৰমতি যায় মুকন পাৰে ধময় কৃষ্ণ এতিয়া জীৱসকলে যাত্ৰা কৰা পথ দুটা এটা হ'ল উদ্ধগতি এটা হ'ল অধোগতি এটা আপোনাক কোনটো ৰাস্তা লাগে সেইটো আপুনি নিজে নিজেহে জানিব সেইকাৰণে কোনফালে গ'লে অধোগতি পায় যায় কোনফালে গ'লে উদ্ধগতি পায় সেই কথাটো এতিয়া আমাক ক'বলৈ যত্ন কৰিছে সেইকাৰণে আগতে কৈ গ'ল কি বুলি ক'লে যে পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী তুমি যিবিলাক বেদবাণী বুলি ভাবিছা এই সমূহ পূৰ্বত যেতিয়া পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হৈছিল তেতিয়াই নষ্ট হ'ল মই পুনৰ উদ্ধাৰ কৰি আনি এই বেদৰ বাণী মই ব্ৰহ্মাৰ ওচৰত ব্যক্ত কৰিলো এটা ব্ৰহ্মাই বেদ পাই পেলাই কি কৰিলে ব্ৰহ্মাই যেতিয়া 4 বেদ পালে 3 বাৰ অধ্যয়ন কৰিলে 3 বাৰ বেদ অধ্যয়ন কৰি ব্ৰহ্মাই কিন্তু এটা বস্তুহে পালে কি পালে বাৰু ও সাৰিও বেদৰ সাৰি অক্ষৰ কাৰিয়ানি ব্ৰহ্মা দেৱে
বেকত কৰিয়া থৈলা নাৰায়ণ বাণী সেহি নাৰায়ণ নামলয়া শুদ্ধ কৰো আমি চিতকায়া হৰি সন্তোষৰ কাৰণ আনন জানি ব্ৰহ্মাই কিন্তু বেদ অধ্যয়ন কৰি নাম তত্ত্বহে পালে গতিকে ব্ৰহ্মাৰ পৰা এই বেদ ক্ৰমাগতভাৱে আহি আছে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি ব্ৰহ্মাদেৱে আনন্দ মনে এই বেদৰ জ্ঞান কাক দিলে মনুক দিলে পাছে বেদৰ জানিলন্ত সবে সপ্ত ঋষিসকলে এই বেদ মনুৰ পৰা অৱগত হল পাছে জানিলন্ত সুৰ নাগ যত সুৰ নাগসকলে তাৰ পৰৱৰ্তী সময়ত লাভ কৰিলে অনন্তৰে বেদক মনুষ্যে পাইলে লাভ গণ্ডগোলটো হল কেতিয়া মানুহে পোৱাৰ পিছত অন্যান্য সকলে পাওঁতে ঠিকে আছিলে মানুহে পোৱাৰ পিছত কিন্তু গণ্ডগোলটো হৈ গল বুলি কৈছে কি হল অতি সুন্দৰকে কৈছে যাৰ যেন মতি কৰে বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজি বুজৈ আন অৰ্থাৎ আপুনি যেনিবা কাৰোবাৰ এজনক পঢ়িবলৈ দিলে কিতাপ এখন তেওঁ যেনেকে বুজি পায় মানুহৰ আগত তেনেকেহে ক'ব তাতকৈ বেছিকৈ তেওঁ বুজি পেলাই ক'ব না তেওঁ জ্ঞানৰ পৰিসীমাটো যিমানলৈকে আছে সিমানলৈকে বুজিব বোলে তুমি এই কিতাপখন পঢ়ি কি বুজিলা বোলে মই আমুকটোহে বুজিলো তাৰ প্ৰকৃত অৰ্থটো হয়তো নুবুজিবও পাৰে গতিকে মানুহে মতি অনুসাৰে বুজি পেলাই নিজৰ বুদ্ধিৰে সেয়া ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে কোনোবাই বেদ পঢ়ি পেলাই কি বুজিলে বোলে মই বেদ পঢ়ি এটা কথাই বুজি পালো জ্ঞানৰ দ্বাৰা গতি পায় কোনোবাই বুজিলে যজ্ঞৰ দ্বাৰা গতি পায় কোনোবাই বুজিলে স্নান কোনোবাই বুজিলে দান কোনোবাই বুজিলে তীৰ্থ নানা ঋষিৰ নানা মত তাৰ প্ৰকৃত অৰ্থটো বিলুপ্ত হৈ গল বুদ্ধিৰ পৰিসীমা থকালৈকে বুজিলে মূল তত্ত্বটো কিন্তু কোনেও নুবুজিব গতিকে কি বুলি কৈছে তাকু এৰি লৱে কতু পাখণ্ডৰ মতি যাই অধুগতি নপাই মুখ যাই অধম অধুগতি কিছুমানে আকৌ বেদৰ গইনা লৈ পেলাই বেদে কোৱা কথাকে আলম হিচাপে লৈ মানুহক ধৰ্মৰ পৰা অধৰ্ম পথলৈ লৈ যায় নিজেও অধুগতি যায় আনকো অধুগতি পথলৈ লৈ যায় ইয়াৰ কাৰণটো কি ইতিমধ্যে কৈ গল যে গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি এটা আপোনালোকে এটা কথা চাব এটা ক্লাছত 50 জন ল'ৰা ছোৱালী আছে 50 জন ল'ৰা ছোৱালী যেনিবা মেট্ৰিক কেণ্ডিডেট আছিল কিন্তু 50 জনে কিন্তু ষ্টেণ্ড নকৰে তাৰ ভিতৰত যেনিবা দুজনে ষ্টেণ্ড কৰিলে তিনজনে ডিষ্টিংশন পালে দুজনে ষ্টাৰ পালে কোনোবাই 5টাত কোনোবাই 4টাত কোনোবাই 3টাত লেটাৰ পালে কোনোবাই সিম্পল ফাৰ্স্ট ডিভিজন পালে কোনোবাই সেকেন্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই আকৌ ফেল কৰিলে কিন্তু মাষ্টৰেটো পঢ়াওতে বোলে বগা ল'ৰাটো অকমান বেছিকে বুজাও কোলা ল'ৰাটো কমকে বুজাও বুলি তো পঢ়োৱা নাছিল একেটা ধৰণতে বুজাইছিল কিন্তু তেওঁলোকে কি কৰিলে কোনোবাই মাষ্টৰে পঢ়াওতে মনোযোগ দি শুনি আছিল কোনোবাই টোপনি আছিল
কোনোবাই পেন কামুৰি আছিল কোনোবাই খিৰিকিৰে চাই আছিল হেকানে বুজাত খেলি মেলি হ'ল ইয়াতো হেতুকে কৈছে যে যাৰ তেনেকুৱা বুদ্ধিমত্তা আছে তেনেকৈ বুজাৰ কাৰণে সমানে নুবুজিলে হেতুকে তেওঁলোক অধুগতি পথলৈ যাব লগা হৈছে তাতকৈ ডাঙৰ কথা কটু মন্তমতি শাস্ত্ৰ নকৰে বিচাৰ পৰৈ কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ হেকাৰণে বাবাই সমস্ত শাস্ত্ৰৰ বিচাৰটো কৰিবই লাগিব কেৱল শাস্ত্ৰ পঢ়িলে নহব বোলে শাস্ত্ৰ পঢ়িলো মোৰ 32টা শ্লোক মনত আছে মোৰ 7টা অধ্যায় মুখস্থ আছে পঢ়িয়া পণ্ডিত হৈ যেন শিল্পকাৰ হেদন এজন শিল্পী হেদন এজন পণ্ডিত হেদন এজন কবি হ'ব পাৰিব কিন্তু ভকত হ'বলৈ হলে অনুভৱ কৰিব লাগিব হেকাৰণে কৈছে 8টা অধ্যায় মুখস্থ থাকি লাভ নাই যদিহে ভক্তি নাই ও পঢ়িবা লাগে শাস্ত্ৰ জ্ঞানৰ কাৰণে যদি নলয় জ্ঞান পঢ়ে কি কাৰণে শাস্ত্ৰ পঢ়ি কেৱল আনক ক'বলৈ কেইটামান শ্লোক জনাটোৱে পণ্ডিত নহয় শাস্ত্ৰই কোৱা কথাখিনি তত্ত্বলৈ ৰূপান্তৰিত কৰি পালন কৰিব লাগিব আজিৰ পৰা 1000 বছৰ আগতে আমাক মহাপুৰুষ গুৰুজনাই কৈ থৈ গ'ল নাম বিনে গতি নাই আজিৰ পৰা 1000 বছৰ আগতে আমাক ভাগৱতে কৈ গ'ল নাম বিনে গতি নাই শাস্ত্ৰই কৈ গ'ল নাম বিনে গতি নাই গুৰুৱে কৈ গ'ল নাম বিনে গতি নাই কিন্তু আমি যদি আচৰণত নানো তেতিয়াহলে কি হ'ব হেকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে ও শাস্ত্ৰ গুৰু সবে শিষ্যক শিকাই শুদ্ধ উপদেশ দিব শিষ্যক শুদ্ধ ভাবে নাচৰিলে তাৰা কবে কি কৰিব শাস্ত্ৰ আৰু গুৰুৱে সুন্দৰ সুন্দৰ উপদেশ দিয়াৰ আমি যদি আচৰণলৈ নানো তেতিয়াহলে কিন্তু তাৰ কাৰণে শাস্ত্ৰ আৰু গুৰু দুখী হ'ব নোৱাৰে হেকাৰণে কৈছে তাকো এৰি লয় কটু পাখণ্ডৰ মতি হেহি হে অধম যাই অধগতি সেইজনে অধম ইয়াক উপলব্ধি নকৰাৰ কাৰণে কেৱল বুজাতেই সীমাবদ্ধ থকাৰ কাৰণে সেইজন অধগতি যাব লগা হয় ইয়াৰ পিছত কি ক'ব আমি চাম হে প্ৰাণ বন্ধু মোক বুলিও বুজায় ঋষি সমস্তৰ কৃষ্ণ কৃষ্ণ এইখিনি ইতিমধ্যে পাঠ হৈছে অকমান আগলৈ যাওক আৰু প্ৰতিজন পাঠকক আমি অনুৰোধ জনাইছো ইজনে আসনে এৰিবৰ সময়ত সিজনক যাতে চিনটো দেখুৱাই থৈ যায় কৃষ্ণ 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 জ্ঞানত নাহি গতি ভকতি বিহানে আনে নজানয় ইটো বেদৰ
সন্মত কৃষ্ণ হে ৰাম আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পথ সন্মত আমাৰ এই ৰামে ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নতনে দেখ জ্ঞানী কৰ্মিক দাসিত পায়া মুক মন তখন তুখয়া খৰিন ভকতৰ সখী সুখ ময়দ সুদিশ জানি মুক ভকত কলে দেখে নিশা ইন্দ্ৰ ব্ৰহ্মা পদ কোন কৰে মনে ঈশা মুকুতি পৰম পদ তাকো মই বিনে ভকতৰ প্ৰিয় নাই কৃষ্ণ এতিয়া কৈছে যে জ্ঞান আৰু কৰ্মীসকলক এটা বস্তুৱে সদায় ক্ৰিয়া কৰি থাকে সেইটো হ'ল ভয় কি ভয় মৃত্যুৰ ভয় জ্ঞান আৰু কৰ্মত বিশ্বাসীসকলে মৃত্যুৰ ভয় কৰে কিন্তু ভকত মৃত্যুৰ ভয়ৰ পৰা মুক্ত বৈষ্ণৱ মৃত্যুৰ ভয়ৰ পৰা মুক্ত ৰজা পৰীক্ষিতে কৈছিল তক্ষকে খুটে যদি খুটক কাৰণ মোৰ থকাৰ অনুপযোগী দেহ নামৰ ঘৰটোহে ভাঙি দিব গতিকে কৰ্ম আৰু জ্ঞানীসকলক কিন্তু সেই ভয়ে সদায় খেদি ফুৰে গতিকে বাপাই সমস্ত আমি ভাগৱত শুনি আমাৰ মনৰ পৰা মৃত্যুৰ ভয়টো আঁতৰ কৰিব লাগিব সেইকাৰণে গীতাত এটা বৰ ধুনীয়া শব্দ দিছে এৰা একে শৰীৰত বাল্য বৃদ্ধ যুৱা হুৱে জানা পুৰু খৰ ইটো দেহ এৰি আন দেহ ধৰে মৃত্যু খেহিব
এতিয়া এটা সময়ত আপুনি আমি তাক কণমালি শিশু আছিলোঁ আজি আহি কোনোবা যুৱক হ'ল এই শিশুকালটো যে এৰি থৈ আহিলে তাৰ প্ৰতি কিন্তু কোনো দুখ নাই যৌৱনৰ পৰা বৃদ্ধ হ'ব যৌৱন কালটো যে এৰি থৈ যাব তাৰ প্ৰতি কোনো দুখ নাই মৃত্যু শিখ তেনেকুৱাই বুলি কৈছে যেন যুগে তৃণ পাইলে এৰয় অপৰ জনম মৰণ জানা সেহি পতন্ত এডাল যুগে এডাল নতুন তৃণ পালে যেনেকৈ পুৰণাডাল এৰি দিয়ে এই জীৱয়ো নতুন সজা পালে এইটো সজা এৰি দিয়ে এই ভাৱনা কোনে আনিব পাৰে ভকতে আনিব পাৰে কিন্তু বাকি সকলক মৃত্যুৰ ভয়ে ভকতিবিহীন সকলক খেদি ফুৰে বুলি কৈছে গতিকে ভকতে যিটো আনন্দ বা সুখ পায় ভক্তিবিহীন সকলে দিঠকটো দূৰৰে কথা সপোনতো তেনেকুৱা সুখ লাভ কৰিব নোৱাৰে ভকত জনৰ সুখ ময় দসুদি সেইকাৰণে ক'লে এতেকে ভকতি পথ সন্মত আমাৰ ভকতিৰ পথটো যে মোৰ এটা দৃঢ়মত এইটো কিয় ক'লো জানা কাৰণ ভকতি কৰি ভকতে যিটো সুখ পায় সেইটো ভকতি নকৰা জনে দিঠকটো বাদে সপোনতো নাপায় গতিকে আজি আপোনালোকে এই যে ভাগৱত চৰ্চাৰ মাধ্যমেৰে ভকতিৰ এটা পৰিৱেশ ৰচনা কৰিছে এই পৰিৱেশ আনুষ্ঠানিকতা গুচি যোৱাৰ পিছত যদি আপোনালোকে চিৰস্থায়ী কৰিব পাৰে তাৰ যোগেদি যিটো আনন্দ পাব এই আনন্দই আপোনালোকক জীৱনৰ সীমাৰেও ৰক্ষা কৰিব সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতত সিদ্ধান্ত দিছে কি বুলি যত স্বৰ্গ সুখ জিতু মুখ্য সুখমূল ভকতৰ সংগৰয়াল পকুনু হিতুলা আজি আমি যিটো সুখ বা আনন্দ পাইছো এয়া আন সুখত পোৱা নাযায় সেইকাৰণে এই সুখটো আন সুখৰ লগত কেতিয়াও তুলনা দিব নোৱাৰি বুলি কৈছে জানি মুক ভকত সকলে দেখে মিছা হেৰা উঠ মোৰ ভকত সকলে মোৰ বাহিৰে যিমান বিলাক আছে সকলো বিলাক মিছা বুলি ভাবে বাবাই সমস্ত ঈশ্বৰৰ অস্তিত্বক বাদ দি আপুনি আমি দেখি থকা শুনি থকা সকলো বিলাক মিছা সঁচা কি হৰিহে কেৱল সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখা শুনা মানে হৰিৰ বাহিৰে সকলো মিছা আপুনি আমি দেখি থকা শুনি থকা সকলো বিলাক সেইকাৰণে মিছাৰ পৰা মনটো আমি আঁতৰাই আনিব লাগিব সেইকাৰণে কৈছে ইন্দ্ৰ ব্ৰহ্ম পদকো নকৰে তাকো ইচ্ছা ভকতক যদি কোনোবাই ইন্দ্ৰপদ ব্ৰহ্মপদো যাচি দিয়ে ভকতে কিন্তু সেইবিলাক নিবিচাৰে ভকতি পৰম সুখ তাকো এৰি দায়া ভকতি মুকুতিৰ যি শ্ৰেষ্ঠ সুখ তাৰ ওপৰতো ভকতৰ কোনো ভূক্ষেপ নাথাকে মায়াৰ পৰা মুক্ত হৈ যায় সেইকাৰণে আমি মুক্তি বিচাৰি ভকতি কেতিয়াও কৰিব নালাগে দাৰ্শনিক পণ্ডিত মাধৱ মহাপুৰুষে ঘোষাৰ কলম ধৰিয়ে কৈছে মুক্তিটো নিস্পৃহ যিটো সেহি ভকত যাৰ মুক্তিৰ প্ৰতি আশা নাই সেইজনৰ যোগেদিহে মই ৰসযুক্ত ভকতিৰ মত বিনিময় কৰিম আৰু সেইকাৰণে কৈছে যে মুত পৰে ভকতৰ প্ৰিয় আন নাই ভকতেতো মুকুতি নিবিচাৰে ভকতৰ প্ৰিয় হল
মই ভকতৰ প্ৰিয় বস্তুৱে হ'ল পৰম পুৰুষ ভগৱান তাৰ বাহিৰে আন কিবা বেলেগ বস্তু প্ৰিয় বুলি কেতিয়াও নাভাবে যেটো আজি আপোনালোকে ভবাৰ কাৰণে হয়তো কোনোবা ৰাতিপুৱা আহিছে কোনোবা দুপৰীয়া আহিছে কোনোবা আবেলি আহিছে কিন্তু এই মুহূৰ্তলৈকে এই সময়লৈকে এই 9টা বাজি এতিয়া 15 মিনিট গুচি গ'ল তথাপিতো আপোনালোকে কিন্তু একেটা উদ্যমৰে বহি আছে এয়া হ'ল ভগৱন্তৰ প্ৰতি থকা ভকতৰ অনুৰাগ এয়াই হ'ল ভগৱন্তৰ প্ৰতি ভকতৰ থকা প্ৰিয় ভাৱ এই আত্মদৰ্শন আমাক দিবলৈ যত্ন কৰিছে ইয়াৰ পিছত ক'ব আমি চাম কৃষ্ণ 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 ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় ছায়া দেখা কেনে সুন্দৰ মোর ইটো কায়া কি বুলি কলে হেৰা এই গোটেই জগতৰ বিনন্দিয়া সৃষ্টিত তুমি যিমান বিলাক ধুনীয়া ধুনীয়া ৰূপৰ অবয়ব দেখিছা এই ৰূপ বিলাক দেখিবলৈ নিমিত্ত এই ৰূপ বিলাক আসলতে মুৰেই একোটা কায়া কোন কোন ব্ৰহ্মা হৰ হলায়ুধ আৰু এই যে তোমালোকে দেখিছা মোৰ প্ৰিয় ভাৰ্যা লক্ষী এয়াও মুৰেই এটা ৰূপ কিন্তু মনত ৰাখিবা এইবিলাক মোৰ যদিও ৰূপ
যদিও সাধাৰণ অৰ্থত এইবিলাক দেখিবলৈ বৰ ধুনীয়া মই কিন্তু সেইবিলাকক বৰ বেছি ধুনীয়া নেদেখো মই ধুনীয়া কাক দেখো জানা তোমাৰ দৰে ভকত এটা ইয়াৰ পৰা এটা ল'ব লগা দৰ্শন আছে আপুনি আমি ধুনীয়া বিলাক ক'ত দেখো আয়ে গৰাকী যেতিয়া কোনোবা এটা স্থানলৈ আহে দুগৰাকী মানে আলোচনা কৰে বৰ ধুনীয়া কাপোৰ পিন্ধিছে দেই অলংকাৰ বিলাক চোৱা না কিমান ধুনীয়া এজন বাপ যেতিয়া ৰাস্তাৰে ওলাই যায় কেজন মানে পদুলিয়ে পদুলিয়ে আলোচনা কৰে বৰ ধুনীয়া গাড়ী চলাই গৈছে দেই বহুত দামী গাড়ী কিনিলে কিন্তু ভগৱন্তই কৈছে প্ৰকৃত ধুনীয়া বিলাক সেইবিলাকত নাই ইয়াৰ এটা বাস্তৱ প্ৰমাণ আপোনালোকক দিম মই প্ৰায়বিলাক অঞ্চলতে এই কথাটো কৈ আহিছো এই যে আপুনি আমি দেখি থকা ধুনীয়া বিলাকৰ মূল্য যে ভকতিৰ দিশত নাই তাক এটা প্ৰমাণ দিছো এবাৰ পাৰ্বতীয়ে সাজি কাচি গৈ শিৱৰ ওচৰত বহি সুধিলে হে স্বামী মোক আজি দেখিবলৈ কেনেকুৱা লাগিছে লগে লগে শিৱই কৈ দিলে তোমাক দেখিবলৈ বৰ বেয়া লগা নাই কিন্তু বৰ ভালো লগা নাই এতিয়া আপোনালোকৰ যদি বাপজনে আপোনালোকক তেনেকে কৈ দিয়ে ৰাতিটো টোপনি নাহিব ভাবি থাকিব বাপৰ কিবা বেলেগ খেলি মেলি আছে নেকি এটা শিৱই যেতিয়া পাৰ্বতীক কৈ দিলে যে তোমাক দেখিবৰ ভালো লগা নাই বেয়াও লগা নাই তেতিয়া পাৰ্বতীৰ মনত দুখ আহিল আৰু সুধিলে হে স্বামী বেয়া লগা নাই বুলি ক'লা বুজিলো ভাল লাগিল কিন্তু ভাল লগা নাই বুলি কিয় ক'লা বোলে এই কাৰণে ক'লো তুমি এটা বস্তু শুনা নাই যিটো খানিলে তুমি কৈলাশৰ ভিতৰতে ধুনীয়া হৈ পৰিবা এতিয়া যদি এই ভাগৱতৰ অনুষ্ঠানৰ পৰা গৈ পেলাই কোনোবা এজন বাপে নিজৰ নহা আইগৰাকীক কয়গে ভাগৱতত শুনিছো এনেকুৱা এটা বস্তু আছে যিটো খানিলে তুমি আমাৰ গাঁৱৰ ভিতৰতে ধুনীয়া হৈ পৰিবা আইগৰাকীয়ে ক'ব কাইলৈ কি বাৰ বোলে কাইলৈ মঙ্গলবাৰ বোলে আপুনি অসুখ হৈছে বুলি অফিচৰ পৰা ছুটি লওক বোলে কেলে বোলে সেই ধুনীয়া বস্তুটো মই খানিবই লাগিব আৰু তাৰ কাৰণে মই বিউটি পাৰ্লাৰ যাবই লাগিব আৰু আপুনি মোক নিব লাগিব কিন্তু শিৱক পাৰ্বতীয়ে তেনেকে কোৱা নাই হে স্বামী এনেকুৱা খেতি কি ধুনীয়া বস্তু যিটো আপোনাৰ বাহিৰে কিন্তু বেলেগৰ হাতত নাই আপুনি মোক প্ৰদান কৰে তে শিৱই পাৰ্বতীক সেই বস্তুটো প্ৰদান কৰিছে আৰু আমাৰ দাৰ্শনিক পণ্ডিত মাধৱ মহাপুৰুষে আনি আমাৰ কাৰণে ঘোষাত থৈ দিছে শুনিও পাৰ্বতী তুমি আবে ৰাম 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 বোলা যেবে তোমাৰ বদন হইবে শ্ৰেষ্ঠ ৰাম 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 বুলি ৰাম সৰ্বক্ষণ জানা ৰাম নাম সহস্ৰ নামৰ গতিকে ৰাম নামৰ প্ৰলেপ যদি আপুনি অন্তৰত খানিব পাৰিছে তেতিয়া আপুনি সবাতোতকৈ ধুনীয়া হৈ পৰিব সেইকাৰণে কৈছে হে ৰাউধ ভকতেখে জানিবা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ ভকত সকলৰ মই শ্ৰেষ্ঠ বান্ধৱ ভকতে মোক তেওঁলোকৰ শ্ৰেষ্ঠ বান্ধৱ বুলি মানে আৰু মোৰো সুহিত হল ভকতহে ভকতৰ কাৰণে মই যিকোনো স্তৰলৈকে যাওঁ সেইকাৰণে কৈ কি বুলি ক'লে
মুত পৰে ভকতে নিচিন্তে কিছু আন ভকতে খাওঁতে শুওঁতে উঠোতে বহোতে সকলো সময়তে মোৰ কথাই চিন্তা কৰে ময়ো ভকত নপৰে নিচিন্তু হো ভকতে যেনেকৈ মোৰ কথাই চিন্তা কৰি থাকে ময়ো ভকতৰ বাহিৰে বেলেগ কথা চিন্তা নকৰ সেইকাৰণে কৈছে ভকত সমান সখী মূৰ মুন আছে মই মহা ভকতৰ পুৰুপ আছে পাছে হে উধ ভকতৰ সমান মোৰ কোন আছে সেইকাৰণে মই ভকতৰ পাছে পাছে আপোনাৰ যদি একান্ত ভক্তি থাকে ভগৱান ভাবিছে মই সেই ভকতৰ স্থানলৈ যাওঁ নাৰদক নিজ মুখেই কৈ গৈছে নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীৰো হিয়া এৰি সমুদায় থাকো বৈষ্ণৱৰ কীৰ্তন চাই গতিকে য'ত ভকত ততেই ভগৱন্ত মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱন্তৰ উদৰৰ পৰাই সৃষ্টি কিন্তু এই বিশ্ব ব্ৰহ্মাণ্ড পবিত্ৰ কৰিছে বোলে ভকতৰ পদধূলিয়ে এটা আমি নজনাৰ কাৰণে কি কৰিছো গংগাৰ জল পবিত্ৰ বুলি তালৈকে গৈ আছো কিন্তু গংগাৰ জল পবিত্ৰ নহয় সেই জলকো পবিত্ৰ ভকতেহে কৰে আপুনি চাব এটা বাস্তৱ প্ৰমাণ দিম এবাৰ বিদুৰে যেতিয়া তীৰ্থ শেষ কৰি ঘূৰি আহিল যুধিষ্ঠিৰে প্ৰশ্ন কৰিলে খুৰা এত কালে খুৰা তুমি কোন স্থানে পুৰা ভ্ৰমি কোন স্থানে কৰিলা বিহাৰ জানিলো তোমাক চুই তীৰ্থে পবিত্ৰ হয় তীৰ্থৰ সিজিলে এই যে তুমি খুৰা ইমান দিন যে তীৰ্থ কৰিবলৈ গলা বিদুৰক যুধিষ্ঠিৰে কৈছে তীৰ্থলে গৈ পেলাই তুমি ক'ত কি পালা আৰু তীৰ্থৰ তোমাৰ দ্বাৰা ঠিকেই উপকাৰ হ'ল তোমাৰ কাৰণে তীৰ্থৰ উপকাৰ হ'ল কিন্তু তীৰ্থৰ পৰা তোমাৰ কিবা উপকাৰ হ'ল নে নাই তেতিয়া বিদুৰে প্ৰশ্ন কৰিছে বোপা মোৰ পৰা তীৰ্থৰনো কি উপকাৰ হ'ল বোলে কওঁ শুনা এৰা পাতকিৰো সম্পৰ্কত মহা মহা তীৰ্থ যত পাপে গয়া হুয় অমলিন হৰি হৃদয়ে লয়া ভকতে পৰখে গয়া সমস্ত পাপত হুয়ে ক্ষীণ তোমাৰ কেনেকৈ তোমাৰ যোগেদি তীৰ্থৰ উপকাৰ হ'ল কওঁ শুনা মহা মহা পাপী বিলাকে নিজৰ পাপ বিলাক ধুবলৈ গংগালৈ যায় সেইবিলাক পাপ লৈ লৈ গংগা লেতেৰা হৈ যায় কিন্তু তোমাৰ দৰে ভকতে গৈ সেই তীৰ্থত পদধূলি দিয়াৰ লগে লগে লেতেৰা তীৰ্থ বোলে পবিত্ৰ হৈ যায় গতিকে আমি নিজক পবিত্ৰ কৰিবলৈ গংগালৈ যোৱাৰ প্ৰয়োজন নাই আমি কলৈ আহিব লাগিব আজি আপোনালোকৰ এই নামঘৰত যোৱা কালিৰ পৰা ভাগৱতৰ যোগেদি যি নাম গংগা বোৱাইছে ভকতৰ পদ্মমুখ হন্তে ইয়ালৈ আহিবলৈ কৈছে হৰিহে নহিতো দুই গুটি অক্ষৰা
জিভা অগ্রে থাকে যার কাশী গয়া গংগা প্ৰয়াগ তীৰ্থ যাইবাক নালাগে তাৰ কলৈকো যোৱাৰ প্ৰয়োজন নাই গতিকে কৈছে মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ক ভকতৰ ধূলা পৰি প্ৰবৃত্ত প্ৰত্যেক মহা মহা তীৰ্থবিলাকো ভকতৰ পদ ধূলাইহে প্ৰবৃত্ত কৰে বুলি